सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्यत्र्यंबके गौरी नारायणी नमस्तुते। नमस्कार प्रिय बंधुসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'চাৰ্ভৰলৈকে স্বাগতম জনাইছোঁ। আজি মই মেঘ ৰাশিৰ বিষয়ে কিছু আলোচনা কৰিম আৰু মই আজি অক্টোবৰ মাহটো আপোনাৰ কেনে যাব তাৰ বিষয়ে কিছু চমুকৈ কৈ দিম আৰু সৰু সুৰা প্ৰতিকাৰ থাকিলেও কৈ দিম। আপোনালোকে প্ৰতিকাৰবিলাক কৰি ল'ব যদি কিছু অশুভ থাকে, আৰু যদি শুভ থাকে উভয় হ'ব। যেহেতু বৰ্তমান যদি আমি চাওঁ শৰৎকাল শাৰদীয়া দুৰ্গা পূজা আহি আছে, সকলোকে শুভেচ্ছাও জনাইছোঁ। দুৰ্গা পূজাৰ সময়ত আমি কিছু বহুখিনি প্ৰতিকাৰ লাভ কৰিব পাৰোঁ। প্ৰথমতে আছোঁ মই আপোনাৰ ৰাশিত কি কি গ্ৰহ বহি আছে। বৰ্তমান বহি আছে আপোনাৰ দ্বিতীয়ত বহি আছে বৃহস্পতি, তৃতীয়ত বহি আছে মংগল, পঞ্চমত বহি আছে চন্দ্ৰ, ষষ্ঠত বহি আছে ৰবি, বুধ আৰু কেতু, সপ্তমত বহি আছে শুক্ৰ, যদি আমি একাদশত বহি আছে শনি, দ্বাদশত আছে ৰাহু। এনেকৈ আপোনাৰ ৰাশিৰ যিহেতু ৰাশিফলটো আৰম্ভ হৈছে, সেইকাৰণে আমি এতিয়া মই যোৱাবাৰতকৈ অকণমান বেলেগকৈ কৈছোঁ। যোৱাবাৰ মই স্বাস্থ্যৰ পৰা আৰম্ভ কৰিছিলোঁ। তথাপিও যদি আমি চাওঁ আপোনাৰ স্বাস্থ্য অতি শুভ বুলি ক'ব পাৰি, যিহেতু আপোনাৰ অধিপতি মংগল তৃতীয়ত আছে। তৃতীয় ঘৰটো হৈছে পৰাক্ৰম ঘৰ। আমি যদি চাওঁ তৃতীয় হৈছে আমি যিকোনো এটা প্লেনিং, ষষ্ঠ হৈছে আমাৰ স্বাস্থ্য, যিহেতু আমি কৰ্মৰ স্বাস্থ্য ভাল হ'লে আমি কৰ্মবিলাক কৰিব পাৰোঁ। তাৰপিছত যদি চাওঁ আমি দশম আৰু একাদশ, গতিকে আমি একাদশটো হৈছে আমাৰ প্ৰাপ্য। যেতিয়া আমি কিবা এটা প্লেনিং কৰি সেইটো প্লেনিঙৰ মতে যদি আমি চলি যাওঁ এটা প্ৰাপ্য লাভ কৰিব পাৰোঁ। কিন্তু আমি যদি কৰ্মটো নকৰোঁ তেতিয়া কিন্তু কামটো নহয়। সেইকাৰণে যদিও তৃতীয় ষষ্ঠ একাদশ বুলি ধৰা হয়, মাজতে এটা দশমটো ধৰা হয়। দশম হৈছে কৰ্ম। যিকোনো প্লেনিং কৰিলে কৰ্মটো নকৰিলে কোনো ছাকচেছ হ'ব নোৱাৰে। সেইকাৰণে যদি আমি চাওঁ তৃতীয়ত আছে মংগল, গতিকে মংগলটো হৈছে আপুনি যদি কিবা প্লেনিং কৰে, যিকোনো দোকান বজাৰে হওক বা কিবা এটা খেতি কৰা হওক, যিকোনো প্লেনিং কৰিলে আপোনাৰ কিন্তু ছাকচেছ হোৱা যোগ দেখা যায়। যদি চাওঁ বৃহস্পতি হৈছে আপোনাৰ খৰচ, দ্বাদশৰ অধিপতি আৰু নৱম ভাগ্যাধিপতি। গতিকে ভাগ্যাধিপতি আছে আপোনাৰ ধনস্থানত। গতিকে আমি যদি চাওঁ ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ কিন্তু অতি শুভ, টকা পইচা লাভ হ'ব, ধন ধান সকলো ফালৰ পৰা অহা যোগ দেখা যায়, যিহেতু ভাগ্যৰ অধিপতি আৰু ভাগ্য আপোনাৰ অতি শুভ হ'ব। যদি চাওঁ আমি তৃতীয়ত আছে মংগল, গতিকে তৃতীয় হৈছে ভাতৃস্থান। গতিকে ভাতৃৰ ঘৰত মংগল আছে, ভাতৃ সৰু সুৰা ৰিষ্ট থাকিব। গতিকে ভাতৃ ভগ্নীৰ পৰা অকণমান আপোনালোকৰ কিছু অশুভ হ'ব পাৰে, বা আপোনাৰ ফালৰ পৰা ভাতৃৰ কিছু অশুভ হ'ব পাৰে। গতিকে আপোনাৰ ভাতৃ ভগ্নী, খুৰা ল'ৰা, পেহী ল'ৰা, মামা ল'ৰা, মামী ল'ৰা, এওঁলোকৰ অকণমান সৰু সুৰা মংগলৰ প্ৰতিকাৰ কৰিব দিব। হনুমান চালিচা পঢ়িব দিব মংগলবাৰে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। যদি আমি চাওঁ চতুৰ্থত যিহেতু গ্ৰহ নাই, পঞ্চমত আছে চন্দ্ৰ, যিহেতু চতুৰ্থপতি পঞ্চমত, যিহেতু প্ৰাইমাৰী শিক্ষাৰ অধিপতি উচ্চ শিক্ষাত বহি আছে। আৰু যদি আমি চাওঁ মাতৃস্থানৰ অধিপতি পঞ্চমত বহি আছে, গতিকে সৰু সুৰা মাতৃষ্ট আছে, মাতৃৰ সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। আৰু যিহেতু উচ্চ শিক্ষাৰ ঘৰত বহি আছে, যিসকলে উচ্চ শিক্ষা কৰিব ইচ্ছা কৰে তেওঁলোকে অতি শুভ ফল লাভ কৰিব। যিসকলে বিদেশত পঢ়ি আছে বা বিদেশত পঢ়িব যাব ইচ্ছা কৰে তেওঁলোকে যাব পাৰে, যিহেতু চন্দ্ৰ পানীৰ দৰে, গতিকে অতি শুভ ফল লাভ কৰিব। যদি আমি চাওঁ স্বাস্থ্যত বহি আছে বুধ, ৰবি, কেতু। যিহেতু মই বুধৰ বিষয়ে কিছু আগতেও কৈছোঁ, বুধ হৈছে কুমাৰ গ্ৰহ, গতিকে যুৱ গ্ৰহ কুমাৰ। গতিকে বুধ যদি আপোনাৰ লগত ৰবি থাকে বুধাদিত্য যুগ হয়। গতিকে বৰ্তমান অতি শুভ যুগ চলি আছে, বুধাদিত্য যুগ। লগতে আপোনাৰ কিছু যদি চোৱা যায় বহুতখিনি শুভ যুগো চলি আছে। যদিও কেতু আছে, কেতু থাকিলেও কেতু বহুত ইফেক্ট নকৰে। যিসকলে ঘৰৰ পৰা অকণমান দূৰত চাকৰি কৰে বা দূৰত থাকে, দূৰত কৰ্ম কৰে, যিকোনো কৰ্ম তেওঁলোকৰ কাৰণে অতি শুভ। তেওঁলোকে ধন ধান ইনকামৰ কাৰণে অতি শুভ দিন একেদিন এই মাহত। আৰু যদি আমি শুক্ৰ যিহেতু সপ্তমত আছে, স্বগৃহী, স্বৰাশি, নিজৰ ঘৰত
নিজে বহি আছে শুক্ৰ, বৰ্তমানটো অতি শুভ। আপোনাৰ ধনস্থানৰ অধিপতি আৰু সপ্তম বিবাহ স্থানৰ অধিপতি, যিসকলে বিবাহৰ কাৰণে আগবাঢ়িব ইচ্ছা কৰে তেওঁলোকৰ বিবাহ হোৱা যোগ দেখা যায়। যদি চাওঁ আমি অষ্টম, নৱম, দশম, যিহেতু কৰ্মাধিপতি হৈছে শনি, অষ্টম নৱমৰ বিষয়ে বহুত কোৱা নাই। শনি আছে একাদশত, শনি যদি তৃতীয়, ষষ্ঠ, একাদশত থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে শনি আপোনাৰ কাৰণে অতি শুভ, যিহেতু ভাগ্য, কৰ্ম, গতিকে কৰ্মৰ ফলৰ দাতা হৈছে শনি, শনিয়ে অতি শুভ ফল প্ৰদান কৰিছে। দ্বাদশত আছে ৰাহু, গতিকে ৰাহুই কিছু টকা পইচা খৰচ কৰাব, ভাল কামত লাগিব। আপুনি কি কৰিব, পৰিশ্ৰম কৰক অলপ, ধন ধান পইচা প্ৰপাৰ্টি যদি আপুনি কিনিব ইচ্ছা কৰে কিনিব পাৰে। গতিকে আমি চাওঁ অক্টোবৰ 8 তাৰিখে বুধ তুলা ৰাশিত প্ৰৱেশ কৰিব, তেতিয়াও কিন্তু আপোনাৰ শুভ ফল, অতি শুভ ফল লাভ কৰিব। 11 অক্টোবৰৰ দিনা পূৰ্ণিমাৰ দিনা আপোনালোকে এটা কাম কৰিব, পায়স বনাব, পায়স বনাই ধুনীয়াকৈ পূৰ্ণিমাৰ দৃষ্টিত ঘৰৰ পৰা খিৰিকীৰ পৰা যদি দৃষ্টি পৰে তেনেকৈ বা চোতালত এনেকৈ ভাল ঠাইত ৰাখি দিব। সেই পূৰ্ণিমাত ৰাখি দিয়া পায়সখিনি, যিহেতু শৰৎ পূৰ্ণিমা, শৰৎকালৰ পূৰ্ণিমাত অতি শুভ, শৰৎকালৰ পূৰ্ণিমাত যদি পায়স তেনেকুৱা ৰাখি ৰাতিপুৱালৈকে থৈ দি খাব পাৰে, সেই পায়স বহুখিনি অমৃততুল্য হয়, যিকোনো বেমাৰ আজাৰত শুভ ফল লাভ কৰিব, বহুতখিনি শুভ হয়। আৰু যিহেতু অক্টোবৰ মাহ পূজাৰ বতৰ, যিসকলে নৱৰাত্ৰি পালন কৰে তেওঁলোকৰ কাৰণে অতি শুভ, যিসকলে পালন নকৰে তেওঁলোকে এটা কাম কৰিব পাৰে, অক্টোবৰ 3 তাৰিখৰ দিনা আপোনালোকে যিহেতু নৱৰাত্ৰিৰ দ্বিতীয় দিন, চতুৰ্থ চৰণ 4টা কাম কৰিব পাৰে। চতুৰ্থ চৰণ বুলি কোৱা হৈছে ৰাতিপুৱা সোনকালে শুই উঠি 3 তাৰিখে অক্টোবৰৰ এটা ধুনীয়াকৈ আপোনালোকে গা চা ধুই হোম ধান বনাই বা জপ ধান আপুনি ৰুই থব। অষ্টমীৰ দিনা চাব আপোনালোকৰ সেই ধানখিনি ধুনীয়াকৈ গজালি মেলি ডাঙৰ ডাঙৰ হ'ব। সেইখিনি অষ্টমীৰ দিনা ধুনীয়াকৈ উঠাই আপোনালোকে সেই গজালি ওলোৱা যিখিনি গছ আছে সেইখিনি ধুনীয়াকৈ কাগজত বা কাপোৰত, ধুনীয়াকৈ বগা কাপোৰত মেৰিয়াই থৈ যিকোনো আপোনাৰ টকা পইচা থোৱা ঠাইত, গডৰেজত, বাকচত ধুনীয়াকৈ মেৰিয়াই থৈ দিব। ধন টকা পইচা আপোনালোকৰ ঘৰত উপচি পৰিব। আৰু যিহেতু দুৰ্গা পূজা, যিসকলৰ কিছু অশুভ বেমাৰ আজাৰ হৈ আছে ঘৰত, তেওঁলোকৰ কাৰণে এটা বহুত প্ৰতিকাৰৰ দিন। পাৰিলে অষ্টমী, নৱমীৰ দিনা আপোনালোকে দুৰ্গা পূজা কৰি ৰগলা স্তোত্ৰ পাঠ কৰিব, আৰু দশমীৰ দিনা অপৰাজিতা স্তোত্ৰ পাঠ কৰিব। অপৰাজিতা স্তোত্ৰ অনলাইনতো পাব, আপোনালোকে গুগলতো পাব, বা যিসকলৰ কিতাপ থাকে তাত পাই যাব। গতিকে যদি ৰগলা স্তোত্ৰ আৰু অপৰাজিতা স্তোত্ৰ পাঠ কৰে, দুৰ্গাৰ নাম ল'ব, তেতিয়া দুৰ্গা দেৱীৰ পৰা আশীৰ্বাদ লাভ কৰিব। আৰু শৰতৰ পূৰ্ণিমাৰ দিনা মই যিহেতু প্ৰথমতে কৈ দিলোঁ, আপোনালোকে পায়স থৈ পিছদিনা যদি খাব পাৰে তেতিয়া সকলো বেমাৰ ৰোগ আপোনালোকৰ সুস্থ হ'ব। আৰু 29 অক্টোবৰৰ দিনা আপোনালোকে পাৰিলে সোণ, ৰূপ, তামা, যদি নোৱাৰে বাচন, কাঁহৰ বাচন নোৱাৰিলেও ষ্টীলৰ বাচন হ'লে আপোনালোকে যিকোনো কিনিব। যিটো সেইদিনা হৈছে কুবেৰৰ দিন, গতিকে আৰু ধনন্তৰীৰ জন্মদিন। আৰু বস্তু কিনি লৈ আপোনালোকে এটা কাম কৰিব, সেইদিনা অলক্ষী আৰু লক্ষীৰ পূজা হয়, গতিকে লক্ষী পূজা কৰিলে লক্ষী প্ৰাপ্ত হয়, আৰু যদি বেয়া কাম কৰে অলক্ষী প্ৰাপ্ত হয়। গতিকে সেইটো এটা মনত ৰাখিব। আৰু যদি তেনেকুৱা আপোনালোকে কৰিব পাৰে, আৰু যদি বস্তু কিনে তেতিয়া আপোনালোকে এটা কাম কৰিব, ওম কুবেৰাই নম, ওম কুবেৰাই নম বুলি আপোনালোকে পাৰিলে 108 বাৰ, নোৱাৰিলে 8 বাৰ হ'লেও আপোনালোকে কুবেৰৰ নামটো ধৰিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। আৰু যিহেতু যাৰ বেমাৰ আজাৰ হৈছে তেওঁলোকে ধনন্তৰী, সেইদিনা ধনন্তৰীৰ জন্মদিন, গতিকে ওম ধনন্তৰী দিব্যাই নম বুলি আপোনালোকে 108 বাৰ নহ'লে 8 বাৰ হ'লেও ধুনীয়াকৈ নাম কৰিব। আৰু যদি আপোনালোকে ঔষধ খাই আছে যিকোনো বেমাৰৰ বা ঔষধ খাব ইচ্ছা কৰে, তেতিয়া সেই ঔষধ তেনেকৈ হাতত ল'ব, হাতত লৈ ওম ধনন্তৰী নম, ওম কুবেৰাই নম এনেকৈ নাম ধৰিব, আৰু দুৰ্গাৰ নাম ধৰিব। নাম ধৰি আপোনালোকে যদি ঔষধখিনি পান কৰে বা খায় তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। মই একদম গ্ৰহৰ প্ৰতিকাৰ ডাইৰেক্টলি দিয়া নাই, আপোনালোকক যিহেতু দুৰ্গা পূজাৰ প্ৰতিকাৰখিনি দিছোঁ। আৰু যিহেতু কালী পূজাও হ'ব,
অমাৱস্যা তেতিয়া আপোনালোকে পাৰিলে কালী পূজা কৰিব এনে হলেও কালী মন্দিৰত গৈ হলেও বা কালী পূজাত দৰ্শন কৰিব আৰু যেহেতু 31 তাৰিখে হনুমান জয়ন্তী তেতিয়া আপোনালোকে কিন্তু হনুমানৰ পূজা কৰিব পাৰে হনুমান চালিসা পঢ়িব ৰাতিপুৱা 31 তাৰিখে অক্টোবৰৰ তেতিয়া কিন্তু শুভ ফল লাভ কৰিব আৰু যদি কিবা সুধিবলৈ থাকে সুধিব পাৰে মই যেহেতু আজি ৰাখিবলটো সিম্পল কৈ কৈছো ধুনীয়াকৈ বুজি পোৱাকৈ আপুনি কি কৰিব পূজাৰ সময়ত এইখিনি যদি কৰিব পাৰে আপুনি কিন্তু শুভ ফল লাভ কৰিব যিসকলৰ কিছু অশুভ চলি আছে নিজে আমি গম পাওঁ যে মোৰ বহুত ভাল দিন যোৱা নাই বহুত বেয়া হৈ আছে মোৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে এক্সিডেন্ট হৈছে কাটা চিঙাও আছে হৰা দুখোৱা কাৰোবাৰ ত্ৰিপাপৃষ্ঠ কাৰোবাৰ বেয়া দশা এনেকুৱা যদি কিবা হৈ আছে মই কোৱাখিনি কৰিব অতি শুভ ফল লাভ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি থব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব যেটো বৰ্তমান গৰমৰ দিন বহুখিনি গৰম এই কাৰণে ভিডিঅ' বনোৱাত কিছু অসুবিধা হোৱাৰ কাৰণে ভিডিঅ'বোৰ কমকৈ দি আছো ধন্যবাদ